Welcome back to my channel. Today we are about to analyze the expect cutoff of LPUP 2024. Guys, quite new marking pattern we are going to see for first time. So quite challenging to analyze the cutoff, though I am going to analyze it. So please stay with me and watch completely the video. Along with, don't forget to share your opinions to comment box. So let's get started without wasting any more time. গাইজ আজি মই LPUPৰ এক্সপেক্ট কাট অফ আলোচনা কৰিম। আপোনালোকে নিশ্চয়কৈ জানে যে এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণৰূপে এটা নতুন পদ্ধতিত মেৰিট লিষ্ট পাবলৈ সক্ষম হ'ব আপোনালোকে। ইয়াতে থাম্বনেইলত আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে NIOS নাহিলে কেটাগৰী ৱাইজ কাট অফ কিমান তললৈ নামাৰ এটা চান্স আছে, আৰু কিছু জিলাত কাট অফ বহুত কম যাব। হয় গাইজ, কেনেকৈ কম যাব আপোনালোকে নিশ্চয়কৈ জানে হয়তো, তথাপি মই ভিডিঅ'টোৰ যোগেদি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম যে কিমানখিনি কাট অফ এটা নামাৰ চান্স আছে। ফ্ৰেণ্ডসকল, প্ৰথমতে মই LP লেভেলৰ UR কেটাগৰীৰ বিষয়ে আলোচনা কৰিম। মেৰিট লিষ্টত আপোনালোকে নিশ্চয়কৈ চাব পাৰিব 61, 62 যিসকলৰ 61 আৰু 62 আছে তেখেতসকলে মেৰিট লিষ্টত নাম অহাৰ এটা ভালেখিনি চান্স আছে। আনহাতে আপোনালোকে কিছু ডিষ্ট্ৰিক্টত চাব পাৰিব 60 লৈকে নামিব। কিছু ডিষ্ট্ৰিক্টত আপোনালোকে হয়তো চাব পাৰিব যে 60 লৈকেও নামিব UR কেটাগৰীৰ। আনহাতে OBCৰ বিষয়ে মই ক'ম এতিয়া। OBC সকলৰ যিসকলৰ মানে 59, 60 আছে তেখেতসকলে চাকৰি পোৱাৰ এটা ভালেখিনি চান্স আছে। আনহাতে কিছু ডিষ্ট্ৰিক্টত 58 মান নামিব পাৰে। আপোনালোকে নিশ্চয়কৈ চাব পাৰিব। ইমান মানে হাই কাট অফ নাযায় যদিহে NIOS নাহে। তাৰপিছতে HC কেটাগৰীৰ 57, 58 মেৰিট লিষ্টত চাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চয়কৈ ৱেইট কৰক, চাবলৈ সক্ষম হ'ব। আৰু কিছু ডিষ্ট্ৰিক্টত 56ও আহিব পাৰে, আৰু কিছু ডিষ্ট্ৰিক্টত চাব 56 মানো আহিব পাৰে, 56। আনহাতে STP যিসকলৰ 55 আছে তেখেতসকলে পাই যাব। আৰু PWDৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ জানে, ইয়াত ক'ব লগা একোৱেই নাই। ভেৰিফিকেশ্যন লিষ্ট আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে। পোষ্টতকৈ আপোনালোকৰ যি কেণ্ডিডেটছ আছে তাৰ সংখ্যা যথেষ্ট কম আছে, গতিকে PWD জেনুইন হ'লে 100% পাব। ইয়াত কোনো সন্দেহ নাই, ইয়াত 100% গেৰাণ্টি। PWD যদি জেনুইন হয় তেনেহ'লে 100% গেৰাণ্টি আছে, পাই যাব। দেয়াৰ ইজ ন' এনি ডাউট। তাৰপিছতে আমি UP লেভেলৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। UPৰ ক্ষেত্ৰত UR কেটাগৰীসকলৰ যিসকলৰ 66, 67 আছে তেখেতসকলে পাবলৈ এটা ভালেখিনি পচিবিলিটি আছে, বা তেখেতসকলে নিশ্চয়কৈ পাব। আৰু কিছু ডিষ্ট্ৰিক্টত হয়তো 65 মান আহিব পাৰে UR কেটাগৰী UP লেভেলত। আনহাতে OBCৰ ক্ষেত্ৰত 64, 65 থাকিলে চাকৰি পাবলৈ এটা ভালেখিনি সম্ভাৱনা আছে, বা পোৱাৰ এটা ভৰসা আছে। আৰু কিছু ডিষ্ট্ৰিক্টত 63 মানো আহিব পাৰে। আনহাতে HC 62 বা 63 এনেকুৱা থাকিলে HC সকলে UP লেভেলত পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আনহাতে STP 61 প্লাছ হ'লে, আনহাতে PWD আপোনালোকে নিশ্চয়কৈ জানে যে PWDৰ বিষয়ে ইমান ক'ব লগা বিষয় নাই, যিহেতু PWD কেণ্ডিডেটছ জেনুইন হ'লে তেখেতসকলে ভালেখিনি মানে এটা চান্স আছে যে পাবই। গাইজ, আপোনালোকে আপোনালোকৰ মতামত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্লিজ ডণ্ট ফৰগেট টু শ্বেয়াৰ ইয়ৰ অপিনিয়ন থ্ৰু কমেণ্ট বক্স। আৰু পৰৱৰ্তী সময়ত মই LPUPৰ ছেফ জোন কিমান হ'ব, আৰু NIOS আহিলে কাট অফ কিমান যাব, আৰু মেৰিট লিষ্ট কেতিয়া মাৰিব, এই বিষয়ে মই ভিডিঅ' লৈ আহি আছোঁ। আজিৰ বাবে এইখিনি আছিলে। যদিহে ভাল পাইছে তেনে লাইক কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে থেংকছ।